বিদ্যালয়ত পঢ়াৰ কৰাটো দূৰৰে কথা। এতিয়া শিক্ষকে গালিও দিব নোৱাৰিব ছাত্ৰ ছাত্ৰীক। আহিছে নতুন নিয়ম। এতিয়াৰে পৰা ছাত্ৰ ছাত্ৰীক গালিও পাৰিব নোৱাৰিব। পঢ়াৰ কৰাটো দূৰৰে কথা। চেকনিৰ আগত বিদ্যা। এই আপ্ত বাক্যশাৰী আজিৰ দিনত আৰু কোনো প্ৰাসংগিকতা নাই। এতিয়া কোনো ছাত্ৰ ছাত্ৰীকে শিক্ষকে প্ৰহাৰ কৰিব নোৱাৰে। কিন্তু শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ চৰকাৰী স্কুলৰ বাবে নিৰ্ধাৰণ কৰিছে আন এক নিয়ম। পঢ়াৰ কৰাটো দূৰৰে কথা। এতিয়া শিক্ষকে গালিও দিব নোৱাৰিব ছাত্ৰ ছাত্ৰীক। ইয়াৰ বাবে গঠন কৰা হ'ব ফ'ৰাম। এই সন্দৰ্ভত জাৰি কৰা হৈছে নীতি নিৰ্দেশনা। এই নিয়ম ৰাজ্যখনৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা কৰা প্ৰতিজন শিক্ষকে বাধ্যতামূলকভাৱে পালন কৰিব লাগিব। লগতে ছাত্ৰ ছাত্ৰীৰ হিতৰ বাবে আৰু কেতবোৰ নিয়ম নিৰ্ধাৰণ কৰা হৈছে ৰাজ্যখনত প্ৰাথমিক বিদ্যালয়ত পঢ়া শিশুসকলক কোনো প্ৰকাৰে শাৰীৰিক বা মানসিক শাস্তি দিব নোৱাৰিব। শিশুক ধমক দিয়া, চৌহদত দৌৰিবলৈ দিয়া, আঁঠু কাঢ়িবলৈ দিয়া, থাপ্পৰ মৰা, শ্ৰেণীকোঠাত অকলে আবদ্ধ কৰি ৰখা আদি নিষিদ্ধ কৰা হৈছে। বেছিক শিক্ষা বিভাগে এই সন্দৰ্ভত জাৰি কৰিছে বিস্তৃত নীতি নিৰ্দেশনা। প্ৰতিখন বিদ্যালয়তে এটা অভিযোগ বাকচ থাকিব, য'ত ছাত্ৰ ছাত্ৰীয়ে নিজৰ অভিযোগ দাখিল কৰিব পাৰিব। অভিভাৱক শিক্ষক কমিটিয়ে নিয়মিতভাৱে এই অভিযোগৰ বিচাৰ কৰিব। মুখ্যমন্ত্ৰীয়ে এই নতুন শিক্ষানীতিক লৈ দেওবাৰে বৈঠকত বহে। তাৰ পিছতে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা নীতি নিৰ্দেশনা জাৰি কৰা হৈছে। নিৰ্দেশনাত কোৱা হৈছে যে কোনো শিশুৰ প্ৰতি ভেদভাৱ কৰিব নোৱাৰিব। লগতে প্ৰাথমিক বিদ্যালয়ত পঢ়া শিশুক তেওঁলোকৰ অধিকাৰৰ প্ৰতি সজাগ কৰা হ'ব। শিশুৰ বাবে যি মডিউল বনোৱা হৈছে তাৰ প্ৰশিক্ষণ দিয়া হ'ব শিক্ষকসকলক। আৰু শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ এই নিয়মে সকলোকে আচৰিত কৰি তুলিছে।